বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী কোন আপুনি জানেনে? যিগৰাকী ভিক্ষাৰীৰ প্ৰতি মাহৰ উপাৰ্জন 60ৰ পৰা ৭৫,০০০ টকা। তেওঁ ভিক্ষা খুজি গোটালে ৭.৫ কোটি টকাৰ সম্পত্তি। কোন হয় এই ব্যক্তিজন জানেনে? ভিক্ষাৰী বুলি ক'লে আমি কি বুজো? আচলতে ভিক্ষাৰী বুলি ক'লে আমাৰ মনলৈ এনে লোকৰ ধাৰণা আহে যাৰ থাকিবলৈ ঘৰ নাই, কাপোৰ কানি অপৰিষ্কাৰ আৰু আৰ্থিকভাৱে দুৰ্বল হয়। বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰীজন হৈছে ভৰত জৈন। ভৰত জৈন মুম্বাইত বাস কৰে। ভৰত জৈনে মুম্বাইৰ প্ৰায় প্ৰতিটো ৰাস্তাতে ভিক্ষা খোজে। খবৰ অনুসৰি দৰিদ্ৰতাৰ ফলত তেওঁ পঢ়া শুনা নহল। তাৰ পিছতে তেওঁ মুম্বাইত ভিক্ষা খুজিবলৈ ধৰিলে। বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈন বিবাহিত আৰু তেওঁৰ পৰিয়ালত আছে পত্নী, 2টি শিশু, এজন ভায়েক আৰু পিতৃ। 2টি শিশুৰে পঢ়া শুনা সম্পূৰ্ণ হৈ উঠিছে। আহক এতিয়া জানো কিমান সম্পত্তিৰ মালিক ভৰত জৈন। মুম্বাইত বাস কৰে ভৰত জৈন আৰু তেওঁৰ মুঠ সম্পত্তি হৈছে 7.5 কোটি টকা। তেওঁ ভিক্ষা খুজি প্ৰতিমাহে 60,000 পৰা 75,000 টকা উপাৰ্জন কৰে। তেওঁ মুম্বাইত 1.2 কোটি টকাৰ 2টা বেডৰুম থকা ফ্লেট আছে। কেৱল এয়াই নহয়, মুম্বাই থানেত 2খন দোকানো আছে যাৰ পৰা 30,000 টকা উপাৰ্জন কৰে। এফালে য'ত মুম্বাইত মানুহে 12 ঘণ্টা 14 ঘণ্টা কাম কৰে, তাৰ পিছতো তেওঁলোকে মাহত 8,000 পৰা 10,000 টকা উপাৰ্জন কৰে। আনফালে ভৰত জৈনে ইমান সময়তে 2,500 টকা উপাৰ্জন কৰে। এতিয়া ভৰত জৈনৰ পৰিয়ালটো আৰ্থিকভাৱে সুখী, কিন্তু তেওঁ এতিয়াও ভিক্ষা খুজিয়ে উপাৰ্জন কৰে। তদুপৰি পৰিয়ালৰ লোকে তেওঁক এতিয়া ভিক্ষা খুজিবলৈ বাধা দিয়ে, কিন্তু তেওঁ নামানে। ভৰত জৈনৰ কাহিনী এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতো তেওঁক এতিয়াও মানুহে চিনি নাপায়, কাৰণ তেওঁৰ অৱস্থা আৰু স্বভাৱ দেখি আজিও তেওঁক মানুহে ভিক্ষাৰী বুলিয়ে ভাবে। নিউজ ডেস্ক ৰিপৰ্ট, টিজি লাইভ 24।